কি কোনোবা যদি 6 ডিল এৰিয়াৰ মেম্বাৰে ইয়াতে BKWAC এৰিয়াৰ আন্ডাৰত EM বা GM বা মেম্বাৰ একোই হ'ব নোৱাৰে ইয়াতে অনিল বসুমতাৰী ডাঙৰীয়াৰ ইয়াতে ভোটাৰ কাৰ্ডছ আছে এটো ভোটাৰ কাৰ্ড চাওক এটো ভোটাৰ কাৰ্ড 10 জুন 2023 লৈকে তেখেতে কাৰ্বি আংলঙৰ এটা বাসিন্দা কাৰ্বি আংলঙৰ ভোটাৰ তেখেতে 6 ডিল এৰিয়াৰ এজন ভোটাৰ সেই 6 ডিল এৰিয়াৰ ভোটাৰ এজনে আমাৰ BKWAC কাউন্সিল যত গেজেটত লিখা আছে তো তেখেতে কেনেকুৱা BKWAC ৰ এজন মেম্বাৰ EM চেয়াৰম্যান হ'বলৈ পালে আৰু এটা কথা আমি জানো ঠিক আছে বদলেন ভৱনটো তেখেতে হেড অফিস কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া BTC যিজন চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেত সকলক দিয়া বুলি কৈছে বহুত ডাঙৰ কথাৰে কৈছে তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক বদলেন ভৱনটো হেড অফিস কৰাৰ কাৰণে দি দিছে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো ধৰণৰ ৰিটেন পেপাৰ ৰিটেন এগ্ৰিমেন্ট আমাৰ BKWAC দিয়া নাই টেম্পৰাৰী লোৱা এটা ঘৰত BKWAC ৰ ফান্ড 1,50,00,000 টকা কিয় ইউজ কৰিলে কি কাৰণত ইউজ কৰিলে তেখেত সকলে তাতে আমি দেখিছো খালি কালাৰ কৰা দেখিছো আৰু সাইনবোৰ্ড দেখিছো আৰু কেইটামান ডেস্ক বেঞ্চ দেখিছো পাস আমি ইচ্ছা কৰিলে গুৱাহাটী জাগাত 50,00,000 টকাৰ এক কোঠা মাটি অলপমান মাটি 1 বিঘা মাটি কিনি পেলাই আমি অফিসে বনাব পাৰিলো হয় নিজৰ অফিস আমাক আনি দিয়ক আমাৰ বড়ো লৰা বিলাকে যিমান দূৰ হলিও 8,000 হওক 9,000 হওক নিজৰ এটা কাউন্সিলত চাকৰি কৰাৰ কাৰণে সপোন থাকে কেতিয়া কোন সময়ত অনিল বড়ো ডাঙৰীয়াই গুৱাহাটীৰ কোন মানুহ এজনক খুদিছে যে আপুনি BKWAC অফিসত কাম কৰিব লাগে নমস্কাৰ আমি আজি হঠাতে প্ৰেছ ৰিলিজত আহিব লগা হ'ল বিশেষ কেইটামান পইণ্টৰ কাৰণে যোৱা 18 জুলাইত আমাৰ UBPOৰ এটা মিটিঙত প্ৰেছ ৰিপৰ্টাৰ সকলে মনিল বসুমতাৰীক কেইটামান কুৱেশ্যন কৰিছিলে সেই কুৱেশ্যন কৰোঁতে তেখেতে হেড অফিস আৰু সাব অফিসৰ যিটো কথা সেইটো কথা তেখেতে কৈছিলে যে গুৱাহাটী বদলেন ভৱনটো BKWAC ৰ হেড অফিস আৰু সঞ্জাৰী নগৰ সিমেন্ট চাপৰিটো সাব অফিস এটো আমি সকলোৱে জানো এটো আমাৰ গভৰ্ণমেণ্টে নটিফিকেশন কৰিছে আমি হেতু ভালকৈ জানো কিন্তু যেটো হেড অফিস এই হেড অফিসটো কেনেকৈ হ'ব লাগে হেড অফিস মানে কি হেড অফিসত কামবোৰ হ'ব লাগে সাব অফিসত কি হ'ব লাগে কেতিয়াবা বাই চেন্সত কিবা কাৰণত দূৰত কিবা কাম থাকিলে সাব অফিসত হ'ব লাগে কিন্তু আমাৰ ক্ষেত্ৰত এতিয়া আমি উল্টা হোৱাটো আমি দেখিছো যে হেড অফিসটো সাব অফিসৰ নিচিনা ব্যৱহাৰ কৰি আছে আৰু সাব অফিসটোহে হেড অফিসৰ নিচিনা ব্যৱহাৰ হৈ আছে তা কথাটো এই কাৰণে ক'লো আমি যেতিয়া হেড অফিসত আমি কিবা এটা কাগজ বা কিবা পেপাৰ দিবলৈ যাওঁ বা কিবা কামৰ সূত্ৰ আমি কিবা জানিব যাওঁ তেতিয়াহলে আমি কোনো এটা পিপিৰাক আমি লগ নাপাওঁ আমাক ৰাইজে কৈছে আৰু কিবা এটা পেপাৰ দিবলৈ গলে আমি কাক দি আহিব লাগে কেয়াৰ টেকাৰ এজনক দি আহিব লাগে হয় আমি বহুতবাৰ নিউজ কৰাৰ পিছতো তেখেত সকলৰ গা লৰা নাই আমি আৰু এটা কথা আমি জানো ঠিক আছে বদলেন ভৱনটো তেখেতে হেড অফিস কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া BTC যিজন চিফ বা প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেত সকলক দিয়া বুলি কৈছে বহুত ডাঙৰ কথাৰে কৈছে তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক বদলেন ভৱনটো হেড অফিস কৰাৰ কাৰণে দি দিছে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো ধৰণৰ ৰিটেন পেপাৰ ৰিটেন এগ্ৰিমেন্ট আমাৰ BKWAC দিয়া নাই কালি প্ৰমোদ বড়োক যদি দৰকাৰ হৈ যায় সেই ভৱনটো তেতিয়াহলে কালি প্ৰমোদ বড়োই আকৌ আমাৰ পৰা লৈ ল'ব এটা কথাটো হৈছে যেটো অফিসত হেড অফিস কৰিছে যেটো বদলেন ভৱন অজন্তা পটত থকা যেটো বদলেন ভৱন এই ভৱনটোত আনসাৰ্টেন নাই যত ৰিটেন নাই এগ্ৰিমেন্ট নাই যে এইটো হেড অফিস আপোনালোকক দিছো তেনেকুৱা যদি এগ্ৰিমেন্ট নাই তেনেকুৱা এগ্ৰিমেন্ট নোৱা এটা টেম্পৰাৰী লোৱা এটা ঘৰত
BKWAC ফান্ড 1,50 লাখ টকা কিয় ইউজ কৰিলে কি কাৰণত ইউজ কৰিলে তেখেতসকলে য'ত নেকি ভাড়া কালি যা বুলি ক'লে কালি যাব লাগিব পৰখি যা বুলি ক'লে পৰখি যাব লাগিব তেনেকুৱা এটা আনকণ্ডিশ্যন এটা জায়গা য'ত BTCৰ হাতত থাকে BTCয়ে যদি ৰিটেন এগ্ৰিমেণ্ট কৰা নাই আমি জানো এইটো ৰিটেন এগ্ৰিমেণ্ট কৰা নাই তো তেনেকুৱা এগ্ৰিমেণ্ট নোহোৱা এটা অফিচত কিয় আমাৰ বড়ো ৰাইজৰ ট্ৰেজেডি আনা টকা পইচাটো তেখেতসকলে 1,50 লাখ টকা কিয় ইউজ কৰিলে তাত আৰু কি কাম কৰিলে তাতে আমি দেখিছোঁ খালি কালাৰ কৰা দেখিছোঁ আৰু সাইনবোৰ্ড দেখিছোঁ আৰু কেইটামান ডেস্ক বেঞ্চ দেখিছোঁ পাছ তো হিমানখিনি পইচাৰে কি 1.5 কোটি টকা গ'ল নেকি এটো ৰাইজক আমি খুদিছোঁ আমি BKWACৰ EM সকলক খুদিছোঁ হেতু আমাৰ বড়ো ৰাজ্যৰ ট্ৰেজেডি আনা পইচা হে পইচাটো কিয় মিছ ইউজ কৰিছে আমাক ৰিপ্লাই লাগে আপোনালোকে ৰিপ্লাই দিয়ক আৰু ৰাইজক আমি এৰি দিছোঁ আপোনালোকে খুদক তেখেতসকলক যে যেটো আনসাৰ্টেন ভাড়া ঘৰ এটাত 1,50 লাখ টকা কিয় ব্যৱহাৰ কৰিলে আমি ইচ্ছা কৰিলে গুৱাহাটী জায়গাত 50 লাখ টকাৰ এক কথা মাটি অলপমান মাটি 1 বিঘা মাটি কিনি পেলাই আমি অফিসে বনাব পাৰিলো হয় নিজৰ অফিস কিন্তু যেটো অফিস সাৰ্টেন নাই সেই সাৰ্টেনত 1,50 লাখ ব্যৱহাৰ কৰাটো আমি মানি ল'ব নোৱাৰো আমি হজম হোৱা নাই আৰু যেতিয়া BKWAC হৈছিলে তেতিয়া BKWAC টো চলোৱাৰ কাৰণে অসম চৰকাৰে ডিপোটেশনত 4 জনকৈ ষ্টাফ আমাক দিছিলে আৰু সেই 4 জন ষ্টাফ আজিলৈ আমি আমাৰ অফিচৰ কামত ব্যৱহাৰ কৰাটো আমি দেখা নাই মই বুজা নাই BKWAC কাউন্সিলটো কিয় অফিচিয়েল ষ্টাফ মানে লৈ পেলাই কাম কৰা নাই আৰু কিয় নন অফিচিয়েল টেম্পৰাৰী এটা ষ্টাফ বিলাকৰ লগত কাম কৰি আছে এটো আমি বুজিবলৈ আমি বাকি নাই তাত কৈছে তেখেতে আমি যেতিয়া কোৱেশ্চন আনিছিলো যে এটা ডিস্ট্ৰিক্টৰ পৰা কিয় 9 জনকৈ ষ্টাফ ললে তেতিয়া অনিল বসুমতাৰী ডাঙৰীয়া কৈছে যে বেলেগ জায়গাৰ পৰা দূৰ হয় তাত স্যালাৰি কম দিছে সেই কাৰণে আমি দিয়া নাই এটা জিলাৰ পৰা দিছে এটো কথা হ'ব পাৰে নেকি অনিল বড়ো ডাঙৰীয়াই কাক খুদিছে যে আপুনি BKWAC আন্ডাৰত চাকৰি কৰিব নেকি আমাক আনি দিয়ক আমাৰ বড়ো লৰা বিলাকে যিমান দূৰ হলিও 8,000 হওক 9,000 হওক নিজৰ এটা কাউন্সিলত চাকৰি কৰাৰ কাৰণে সপোন থাকে কেতিয়া কোন সময়ত অনিল বড়ো ডাঙৰীয়াই গুৱাহাটীৰ কোন মানুহ এজনক খুদিছে যে আপুনি BKWAC অফিচত কাম কৰিব লাগে কোন গোলাঘাটৰ মানুহ খুদিলে যে আপুনি BKWAC কাম কৰিব লাগে কোনিবা না কৈছে নেকি যে তেখেতে নিজে কৈছে যে 4,000 5,000 দৰমহা দিছো 8,000 দৰমহা দিছো আমি জানাটো এটো 10,000 ওপৰ স্যালাৰি দি আছে তিতল তেখেতে কিয় 5,000 কথা ক'লে এতিয়াও আমি গম পাও 9,000 to 10,000 স্যালাৰি দি আছে ষ্টাফ সকলক তেখেতে কৈছে 5,000 6,000 দৰমহা দি দূৰৰ পৰা নিমিলে এটো মিছা কথা কৈছে তেখেতে আমাৰ প্ৰুফ আছে আমাৰ ৰেকৰ্ড আছে তো তেনেকুৱা ৰাইজক মিছলিড কৰিব নালাগে ৰাইজক মিছলিড কৰা মানে আপুনি নিজে মিছলিড হোৱা আপুনি মিছা কথা কৈছে আপুনি কোনো এজন মানুহ খুদা নাই যে আপুনি BKWAC চাকৰি কৰিব নি BKWAC আপুনি কাম কৰিব নি কোনো এজন ৰাইজক খুদা নাই আৰু আপুনি চৰকাৰী এমপ্লয় নলৱাকে প্ৰাইভেট এমপ্লয় লৈ পেলাই আপুনি চলাই আছে চলক আমাৰ বড়ো লৰাই কাম কৰি আছে কিন্তু এই কাউন্সিলটো মই সদায় কৈ আছে এই কাউন্সিলটো 22টা জিলাৰে গঠিত আৰু 22টা জিলাতে সমান উন্নয়ন হ'ব লাগিব অনিল বসুমতাৰীক 2-3 দিন মান আগত আসাম চৰকাৰে এজ এ চেয়াৰম্যান ঘোষণা কৰিলে আৰু চেয়াৰম্যান হিচাপে তেখেতক ললে এতিয়া আমি আমাৰ নিউজে পেপাৰে পত্ৰে কৈ আহিছিল যে আগৰ যেটো এক্সিস্টিং চেয়াৰম্যান ডক্টৰ গাম্বাৰু মুছাহাৰী তেখেতক ষড়যন্ত্ৰ পলিটিক্যালি মাৰ্ডাৰ কৰি পেলাই তেখেতসকলে ব্ল্যাকমেইলিং কৰি পেলাই তেখেতসকলে চেয়াৰম্যানৰ পৰা নুমাই দিলে তাৰ পিছত আমি ভাবিছিলো BKWACৰ সকলোৱে মিলি পেলাই সকলোৱে কথা পাতি পেলাই এটো কৰা হৈছিলে আৰু তেখেতে বাৰবাৰ কৈছিলে যে আমি গাম্বাৰু মুছাহাৰীক বহুত সময় দিছো বহুত সময় দিয়াৰ পিছত তেখেতে আমাক ৰিপ্লাই দিব পৰা নাই তাৰ কাৰণে আমি ডিসিশন লৈছো এবলা সম্পূৰ্ণ মিছা কথা ইয়াত আমাৰ ৰেকৰ্ড আছে এই ৰেকৰ্ডত লিখা আছে
প্ৰথম ডক্টৰ গাম্বাৰু মুছাহাৰীক তেখেতসকলে নোটিছ দিছিলে সেই নোটিছত তেখেতে হাজিৰ হৈছিলে কাউন্সিল হেদিনাই তেখেতে এফিডেভিট দিছিলে যে মই এইবোৰ টকা পইচা লেনদেন আমাৰ একো হোৱা নাই কোম্পানীৰ লগত মোৰ তেনেকুৱা একো কথা নাই তেতিয়া সেকেন্ড টাইম তেখেতসকলে কৈছিলে তেতিয়া হলে আপোনালোকে সেই কোম্পানী বিলাকৰ পৰা ক্লিন চিট আনি দিয়ক নেক্সট টাইম তেখেতে নৱেম্বৰ ডিসেম্বৰ মাহতে তেখেতে কোম্পানী সকলৰ পৰা কথা পাতি ক্লিন চিট আনিছিলে এইবোৰ ক্লিন চিট আছে এইবোৰ ক্লিন চিট আছে এইবোৰ ক্লিন চিট সিটল এন্টাৰপ্ৰাইজৰ ক্লিন চিট আৰু জি কোম্পানী সকলৰ লগত তেখেতৰ এগ্ৰিমেন্ট হোৱা বুলি কৈছে তেখেত সকলে ইয়াত ক্লিন চিটত লিখিছে যে ডক্টৰ গাম্বাৰুৰ লগত আমাৰ একো ফাইনান্সিয়েল তেনেকুৱা লেনদেন হোৱা নাই আৰু তেখেতক কেৰিয়াৰক আমি কোনো ধৰণৰ আমি বেয়া হ'ব নিদু কাৰণ আমাৰ তেখেতৰ লগত কোনো লেনদেন হোৱা নাই আমাৰ তেখেতক আমি কোনো কেছ ফাইল নকৰো আমাৰ কোনো তেনেকুৱা ভাব ধাৰণা নাই বুলি তেখেতসকলে ক্লিন চিট দিলে কিন্তু তেতিয়া তেখেতসকলে ক'লে আমি বিবেচনা কৰিম আলোচনা কৰিম মিটিং কৰিম কৰি পিছুৱাই আল্টিমেটলি তেখেতসকলে কি কৰিলে তেখেতক পাৰ্মানেন্টলি কোনো বিচাৰ নোহোৱাকে কোনো কথা নোহোৱাকে চেয়াৰমেনশ্বিপৰ পৰা আঁতৰাই থৈ দিলে তাৰ পিছত ডক্টৰ গাম্বাৰু মুছাহাৰীয়ে ভাবিলে মোক কাউন্সিলে কিয় নিয়াই নিদিলে এজন চুৰকো বিচাৰ কৰে মইতো চুৰ কৰা নাই মইতো ওপেনলি কৈছো ওপেনলি মই গৈছো পেপাৰ দিছো মোৰ ওপৰত বিচাৰ কিয় নহল আৰু বিচাৰ নোহোৱাকে মোক চেয়াৰমেনশ্বিপৰ পৰা কিয় নমালে সেই কথাটো সেই কোৱেশ্চনটো জানিবৰ কাৰণে তেখেতে হাইকোৰ্টৰ ওচৰত বিচাৰ দিছে যে BKWAC তেখেতে কোৱা নাই BKWAC অন্যায় বিচাৰ কৰি তেখেতক আউট কৰাৰ কাৰণে তেখেতে হাইকোৰ্টৰ ওচৰত কৈছে তেখেতে অসম চৰকাৰক কেছ দিয়া নাই তেখেতে BKWAC ৰ ওপৰত কুৱেশ্চন কৰিছে যে মোক আপোনালোকে আতৰাৰ মোৰ বিচাৰ কিয় নকৰিলে মোক বিচাৰ নকৰাকে মই এজন ইউবিপিৰ ফাউণ্ডাৰ মই ফাউণ্ডাৰক উইদাউট বিচাৰ আপোনালোকে কেনেকৈ নমাব পাৰিলে মোক কিয় ডিগ্ৰেড কৰিলে সেই কথাটো সেই কুৱেশ্চনটো জানিবৰ কাৰণে তেখেতে হাইকোৰ্টত কেছ এটা ফাইল কৰিছে সেই কেছত আজিলৈকে BKWAC কোনো মেম্বাৰ আৰু আসাম চৰকাৰৰ আইএছ বিষয়া আসাম চৰকাৰৰ আমাৰ ডিপাৰ্টমেন্টাল যেটো বিষয়া তেখেতসকলে আজিলৈকে একো ৰিপ্লাই দিব পৰা নাই আজিলৈকে একো হিয়াৰিং নহল তাৰ সত্ত্বেও যোৱা হেৰিত অনিল বসুমতাৰী ডাঙৰীয়াক চেয়াৰমেন হিচাপে ঘোষণা কৰিলে এখন আসাম চৰকাৰে বনোৱা এখন গেজেট এই গেজেটটোত ইয়াত লিখা আছে কোন ব্যক্তিক কেনেকৈ ইয়াত নিযুক্তি দিয়া হ'ব কৰ হ'ব লাগিব কোনটো এৰিয়াত হ'ব লাগিব ইয়াত মেনশন কৰা আছে মই ইয়াতে আপোনালোকক জানাৰ কাৰণে এক লাইন মই গেজেটৰ মই লাইন দুটামান পঢ়ি দিওঁ ইয়াত লিখা আছে 3.1 There shall be a welfare autonomous council to be called a Bodo Kosari Welfare Autonomous Council for the Bodo Kosari community inhabitants villages of Assam outside the Six-Sidil area and may include area under existing tribal autonomous council with prior consultation with existing tribal autonomous council under state act as may be notified by government in the official gazette ইয়াৰ মিনিং টু হৈছে কি কোনোবা যদি Six-Sidil এৰিয়াৰ মেম্বাৰে ইয়াতে BKWAC এৰিয়াৰ আন্ডাৰত EM বা GM বা মেম্বাৰ একোই হ'ব নোৱাৰে কিন্তু আমি অসম চৰকাৰক এটো কথা ক'ব বিচাৰিছো ডিপাৰ্টমেন্টাল মন্ত্ৰী ডাঙৰীয়া ৰণস্পিকৰ ডাঙৰীয়াকো আমি ক'ব বিচাৰিছো আমাৰ আইএছ বিষয়া বাইদেউকো আমি ক'ব বিচাৰিছো ইয়াতে অনিল বসুমতাৰী ডাঙৰীয়াৰ ইয়াতে ভোটাৰ কাৰ্ডছ আছে এটো ভোটাৰ কাৰ্ড চাওক এটো ভোটাৰ কাৰ্ডছ এটো আছে ইয়াতে আমি প্ৰিন্ট কৰিছিলো যোৱা 10 জুন 2023 লৈকে তেখেতে কাৰ্বি আংলঙৰ এটা বাসিন্দা
কাৰ্বি আংলঙৰ ভোটাৰ তেখেতে 6 চিডিল এৰিয়াৰ এজন ভোটাৰ সেই 6 চিডিল এৰিয়াৰ ভোটাৰ এজনে আমাৰ BKWAC কাউন্সিল যত গেজেটত লিখা আছে তো তেখেতে কেনেকুৱা BKWACৰ এজন মেম্বাৰ EM চেয়াৰম্যান হ'বলৈ পালে অসম চৰকাৰে আইন বনায় কিন্তু আইনটো তেখেতসকলে উলংঘা কৰে আমি কি বুজিম যে তেখেতসকলে এটো পলিটিক্যালি কৰিছে না কি কৰিছে না তেখেতসকলে গেজেট পঢ়া নাই আমি ক'ব নোৱাৰো কিন্তু এই গেজেটত লিখা আছে 6 চিডিল এৰিয়াৰ যিকোনো এজন মেম্বাৰে BKWACৰ কাউন্সিলৰ আন্ডাৰত EM বা GM হ'ব নোৱাৰে আৰু 6 চিডিল এৰিয়াৰ বাহিৰৰ যিবিলাক কাউন্সিল ট্ৰাইবেল এক্সিস্টিং কাউন্সিল তাৰো পৰা যদি ৰিপ্ৰেজেন্ট কৰিব লাগে তেতিয়া হলে হেই এক্সিস্টিং ট্ৰাইবেল কাউন্সিলৰ পৰা প্ৰায়ৰ পাৰমিশন লৈ পলাইহে তেখেতসকলে ৰিপ্ৰেজেন্ট কৰিব পাৰে ঠিক তেনেকুৱা আমি আজি অসম চৰকাৰে গেজেট বনাই দিছে যে বলে এটোৰ আন্ডাৰতে সব হ'ব কিন্তু আমি দেখিছো অনিল বসুমতাৰী ডাঙৰীয়াৰ ক্ষেত্ৰত আমি এটো ফলো কৰা আমি দেখা নাই আৰু তেখেতে এজন 6 চিডিল এৰিয়াৰ মানুহ হয় এটো ভোটাৰ কাৰ্ডটো প্ৰমাণ হয় আৰু যদি তেখেতে মিছা কথা কৈছে তেতিয়ালে হেতু দায়ী হ'ব এটোত লিখা আছে এটো আমি 10 জুন 2023 আমি এটো প্ৰিন্ট আউট কৰিছো অনলাইনৰ পৰা আমি কোৱা কথা নহয় এটো অনলাইনৰ পৰা আমি প্ৰিন্ট কৰিছো ইয়াত লিখা আছে অনিল বসুমতাৰী কোড ডিফু অনিল বসুমতাৰী কোড আছে তেখেতৰ সিৰিয়াল নম্বৰ মই কৈ দিছো 745 সিৰিয়াল নম্বৰ লাংহিন পাম গাঁও হাই স্কুল তেখেতৰ সেন্টাৰ ইয়াত লিখা আছে তো তেনেকুৱা এজন মানুহ তেনেকুৱা এজন ব্যক্তিক BKWAC কাউন্সিলৰ চেয়াৰম্যান বনোৱাটো লজ্জাজনক আমাৰ কাৰণে আমাৰ বড় ৰাজ্যই জানিব লাগে যে তেখেতে কেনেকুৱা আইন উলংঘা কৰি পেলাই কাৰ্বি আংলং 6 চিডিল কাউন্সিলৰ পৰা আহি ইয়াত কেনেকুৱা EM হ'ব পাৰে চেয়াৰম্যান হ'ব পাৰে আমি ধিক্কাৰ দিছো গভৰ্ণমেণ্টক আপোনালোকে গেজেটখন বনাইছে আৰু এই গেজেট মতে আপোনালোকে কাম কৰক মই ট্ৰাইবেল মিনিষ্টাৰ ৰুনুস্পিকো ডাঙৰীয়াক কৈছো আপুনি এই গেজেটটো ফলো কৰি প্লাই অনিল বসুমতাৰী ডাঙৰীয়াক EM বা CM বা চেয়াৰম্যানৰ পৰা তেখেলক উলাব লাগে এটো আমাৰ ডিমান্ড আছে আৰু এই গেজেটটো যদি মিছা আপোনালোকে বনোৱা যদি গেজেট মিছা তেতিয়ালে আমি ক'বলৈ নাই আমাৰ কথা হৈছে কি অনিল বসুমতাৰী ডাঙৰীয়াই ভুলগতভাৱে মানে কাৰবা এজনক বলিৰ পথা বনাই পেলাই তেখেতে চেয়াৰম্যান হ'ব বিচাৰিছে আৰু হৈছে অলৰেডি হৈছে যিজন মানুহৰ কোৰ্টৰ এখন কেছ চলি আছে ন্যায় চলি আছে আমি জনাইছো তেখেতে 6 চিডিল এৰিয়াৰ মানুহ হয় ইয়াত ৰাইটস নাই তথাপিও আসাম চৰকাৰে আজিলৈকে কাণ খাৰ নিদিলে আৰু ইয়াতে লিখা আছে যদি কোনবা ভাবে ইনক্লুড কৰিব পাৰে এক্সিস্টিং ট্ৰাইবেল কাউন্সিল যত 6 চিডিল নাই হে কাউন্সিল বিলাকৰ মেম্বাৰ সকলে ৰিপ্ৰেজেন্ট কৰিব পাৰে কিন্তু তাৰ পৰাও প্ৰায়ৰ পাৰমিশন লাগিব এক্সিস্টিং কাউন্সিলক সাপোজ আজি মিনিষ্টাৰ ডাঙৰীয়াই আমাৰ BKWACৰ কাউন্সিল এই গেজেটত লিখা আছে যে ইয়াত লিখা আছে 6 চিডিল এৰিয়াৰ কোনো মেম্বাৰে আমাৰ BKWACৰ কাউন্সিলৰ EM বা GM হ'ব নোৱাৰে আৰু ইয়াত লিখা আছে যে এক্সিস্টিং ট্ৰাইবেল কাউন্সিলৰ লোকসকলেও ইয়াতে EM বা GM হ'ব পাৰিব যদিহে এক্সিস্টিং ট্ৰাইবেল কাউন্সিলে প্ৰায়ৰ পাৰমিশন দিব লাগিব এতিয়া আমি এটো কথা ক'ব গৈছো আমাৰ আজিৰ যিজন চিফ মিনিষ্টাৰ বসুমতাৰী তেখেতে MAC মিছিং অটোনমাস কাউন্সিলৰ এজন লোক হয় তেখেতে চিফ হবৰ কাৰণে EM হবৰ কাৰণে MAC মিছিং অটোনমাস কাউন্সিলৰ পৰা প্ৰায়ৰ পাৰমিশন ল'ব লাগে আৰু এই পাৰমিশনটো তেখেতে লোৱা নাই বুলি আমি জানো তাৰ সত্ত্বেও আসাম গভৰ্ণমেণ্টে এই ল বনোৱাৰ পিছতো কেনেকৈ তেখেতক চিফ বনালে
আৰু কেনেকৈ অনিল গোস্বামীক চেয়াৰমেন বনালে আমাৰ কুৱেশ্যন আছে চৰকাৰলৈও আছে ৰাইজকো আমি জনাইছোঁ এইটো কথা আপোনালোকক জনাইছোঁ আপোনালোকে বিচাৰ কৰিব আৰু যদি পাৰমিশ্যন লৈছে তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই আমি আজি এই প্ৰেছ ৰিলিজ যোগেদি আৰু এটা আমি আমাৰ যিটো BKWAC বাহিৰত বড়োসকল আছে তেখেতসকলক আমি এটা এৱাৰনেছ মানে যিটো কয় আমি স্বাৱলম্বী কথা ক'ব বিচাৰিছোঁ কাৰণ আমাৰ BKWACৰ যিটো কাউন্সিলৰ যিটো স্থিতি এই স্থিতিটো আমাৰ বড়ো ৰাইজে হয়তো নাজানে এই কাউন্সিলটো আজিৰ ডেটত এইটো ইণ্টাৰিম কাউন্সিলটো কেতিয়াও পাৰ্মানেণ্ট নহয় আৰু লাইফ টাইম নহয় কিন্তু আমাৰ বড়ো ভাইসকলে এতিয়া কিছুমানে ক'ৰবাত স্কিমৰ কাম কৰি আছে কোনোবা কৰাৰ কাৰণে কিবা টকা পইচা লেনদেন আগতীয়াকৈ যদি কৰিছে তেখেতসকলে খুব সোনকালে কামখিনি আদায় কৰি লওক 3 মাহৰ ভিতৰত কামবিলাক আদায় কৰি ল'ব লাগে আৰু যদি কোনোবা কাম কৰি গৈছে অলৰেডি পইচা পোৱা নাই তেখেতসকলে কাউন্সিলত যাই পইচাটো খুজিব লাগে আমি জানাত 21-22ৰ পইচা 18 নাই জিৰ' পইচা নাই সব দিয়াবলৈ আদায় কৰিছে কিন্তু আমাৰ ওচৰত কমপ্লেইন আহিছে যে পুৰণা কাম কৰি যোৱা কিছুমান মানুহে আজিলৈ পইচা পোৱা নাই যা হওক এইটো গ'ল কিন্তু এই কাৰণে মই কৈছোঁ আপোনালোকক কোনোবা যদি নতুনকৈ কামৰ কাৰণে কিবা কথা পাতি আছে তেতিয়ালে আপোনালোকে কোনো ধৰণৰ টকা পইচা লেনদেন কৰাৰ দৰকাৰ নাই কাৰণ এই কাউন্সিলটো এটা ইণ্টাৰিম কাউন্সিলৰ লাইফ অনলি 6 মান্থ হয় এক্সটেনশন কৰিলেহে এইটো বাঢ়ি যায় কিন্তু এক্সটেনশন কৰি থাকিলে আমাৰ এই BKWACৰ যিটো বড়ো জাতিৰ স্বাৰ্থ এই স্বাৰ্থটো পূৰণ নহয় যে ইণ্টাৰিম কাউন্সিলত কি হয় ফিক্সড আমাৰ পেকেজ নাথাকে যে ইমান কৰিম এতিয়া গভৰ্ণমেণ্টে নিজৰ ইচ্ছামতে আমাৰ মোবিলাইজেশ্যন কিছুমান আমাক ফাণ্ড দিব এই ফাণ্ডেনি আমি চলিব লাগিব সেইকাৰণে আমি ইমিডিয়েট ইলেকশ্যনৰ কাৰণে আমি লাগিব লাগে হেতুৰ কথাক মই এই কাৰণে কৈছোঁ আপোনালোকে সজাগ হওক আপোনালোকে কোনো ধৰণৰ টকা পইচাৰ কোনো লেনদেন বা কোনোবা যদি আশ্বাস দিছে আপোনালোকে 2-3 মাহৰ ভিতৰত কৰি লওক কাৰণ এই কাউন্সিলটো এটা ইণ্টাৰিম কাউন্সিল ইটো আজিও বন্ধ হ'ব পাৰে কালিও বন্ধ হ'ব পাৰে ইটো আপোনালোকে নাভাবিব যে ইটো জুনে চলাইছে 5 বছৰ 6 বছৰ ইটো থাকিব হেতু কালিও বন্ধ হৈ যাব পাৰে ইটো ইণ্টাৰিম কাউন্সিল কালিও আসাম চৰকাৰে বন্ধ কৰিব পাৰে কাৰোবাৰ কমপ্লেইন গ'লে আজিও যদি কমপ্লেইন কৰি দিও কালি বন্ধ হৈ যাব পাৰে হেগৰে ইটো লাইফ নাই ইটোৰ ক্ষেত্ৰত আমি শুনিছোঁ আমাৰ UBPৰ ডাঙৰীয়া সকলে গাঁৱে যাই পেলাই স্কিম ভগাইছে ক'বাত বাথু মন্দিৰৰ ৱাল দিম ক'বাত ৰাস্তা বনাই দিম বুলি তেখেতসকলে কৈছে তেখেতসকলে মই জানাত EMGM একো নহয় কিন্তু কেনেকৈ কাৰ সাহসত এনেকুৱা স্কিম ভগাই ফুৰিছে ডিক্লেয়াৰ কৰি ফুৰিছে মই নাজানো এটো বৰ মানে বেলেগ কথা এটো মই নাজানো কিয়ৰ কাৰণে তেখেতসকলে তেনেকুৱা ৰাইজক মিছলিড কৰিব বিচাৰিছে মই বুজা নাই তথাপিও তেখেতসকলে যদি দিব পাৰে দিয়ক আমাৰ কোনো আপত্তি নাই আমি ওয়েলকাম কৰিছো তেখেতসকলে ডেভেলপ কৰাটো আমি বিচাৰিছো কিন্তু মই ৰাইজক এটা কথা কৈছো এই কাউন্সিলটো ইণ্টাৰিম কাউন্সিল আজিও ভাঙিব পাৰে কালিও ভাঙিব পাৰে এই কাৰণে আপোনালোকে যদি কিবা তেনে ধৰণৰ কথা ভাবিছে তেতিয়াহলে আপোনালোকে অলপ আঁতৰত থাকিব চেষ্টা কৰক